নমস্কাৰ সকলোকে এক্সাম ট্ৰেকাৰ আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো মোৰ নাম দীপশিখা বুঢ়াগোহাঁই মই আজি আপোনালোকৰ লগত 6টা হেক আপোনালোকৰ লগত শেয়াৰ কৰিম যিকিটাৰ জৰিয়তে আপোনালোকে সঠিকভাৱে ব্যৱহাৰ কৰি এইবাৰৰ যি এপিএসসি প্ৰিলিমছ হয় সেই এপিএসসি প্ৰিলিমছ আপোনালোকে কোৱালিফাই কৰিব পাৰে So, ভিডিওটো আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈ থওঁ যে ফাৰ্স্ট পাৰ্ট খিনিত মই যিখিনি ডিসকাস কৰিম সেইখিনি যি সকলে আগতে এপিএসসি প্ৰিলিমছ দিছে বা যি সকলে বহু দিনৰ পৰা প্ৰিপাৰেচন কৰি আহিছে তেওঁলোকৰ কাৰণে হ'ব আজি প্ৰথম পাৰ্টৰ ভিডিওটো আৰু সেকেন্ড পাৰ্টৰ ভিডিওটোত মই আলোচনা কৰিম নতুনকৈ আৰম্ভণি কৰা যি সকল ক্যান্ডিডেট আছে তেওঁলোকে কি কৰিব লাগিব সো প্ৰথমতে মই সেই সকলৰ কাৰণে কৈছো যি সকলে এবাৰ দুবাৰ প্ৰিলিম দিছে পঢ়িছে বেসিক কনসেপ্ট খিনি ক্লিয়াৰ হৈ আছে তেওঁলোকৰ কাৰণে এই দুমাহ আপোনালোকে কেনেকে প্ৰিপাৰেচন কৰিব পাৰিব আৰু ময়ো কেনেকে প্ৰিপাৰেচন কৰি এপিএসসি প্ৰিলিমছ ক্লিয়াৰ কৰিছিলো সো আৰু মই কি ভুল কৰিছিলো সেইখিনি আপোনালোকক শেয়াৰ কৰিম সো প্ৰথমতে আপোনালোকক শুভেচ্ছা জনাইছো যি সকলে পৰীক্ষা দিব এবাৰ এপিএসসি আপোনালোকে যাতে সকলোৱে সফল হওক যিকোনো এক্সাম এটা আপোনালোকে যেতিয়া প্ৰিপাৰেচন কৰিবলৈ ষ্টাৰ্ট কৰে সকলো এক্সামৰে এটা ষ্ট্ৰেটেজি থাকে আৰু ষ্ট্ৰেটেজি অবিহনে আপোনালোকে এক্সামটো কোৱালিফাই কৰিবৰ কাৰণে অকনমান দিগদাৰ হয় সময় বেছি লাগে সো হে প্ৰপাৰ ষ্ট্ৰেটেজিটো জনাটো বহুত ইম্পৰ্টেন্ট হয় মোৰ বোধহয় আপোনালোকে বহুতে বেসিক কনসেপ্ট খিনি মোৰলেস ক্লিয়াৰ হৈ আছে এটা দুটা টপিক বাকি থাকিব পাৰে কিন্তু মেইনলি যিখিনি পলিটি হক বা হিষ্ট্ৰি হক জিওগ্ৰাফি হক বেসিক কনসেপ্ট কিছুমান হয়তো আপোনালোকৰ ক্লিয়াৰ হৈ আছে বুলি মই আপোনালোকৰ ভাবি লৈছো যে আপোনালোকে এক্সামটোৰ কাৰণে প্ৰিপাৰেচন কৰে যেহেতু জুনত আপোনালোকৰ এক্সাম হ'ব সো বেছি সময় নাই আৰু এই দুমাহৰ কাৰণে আপোনালোকে এখন প্ৰপাৰ ৰুটিন বনাই লওক এই প্ৰপাৰ ৰুটিনখন আপোনালোকৰ মতে বনাওক এনেকুৱা নহয় যে বেলেগে বনাই দিছে আপোনালোকে ফলো কৰিছে তেনেকুৱা নহয় নিজৰ টাইম শিডিউলৰ মতে বনাওক আপোনালোকে কেতিয়া আপোনালোকে হার পায় ৰাতিপুৱা আৰু ৰাতি কেতিয়ালৈকে পঢ়িব সেইটো শিডিউললৈকে সেইটো আপোনালোকে নিজে ডিসাইড কৰি পেলাই ৰুটিনখন আপোনালোকে বনাওক কিন্তু ৰুটিনখন বনাওতে আপোনালোকে এটা কথা মন কৰিব যে প্ৰথম যোনটো আপোনালোকে আৰম্ভ কৰিব পঢ়িবৰ কাৰণে মানে দিনটোৰ প্ৰথমতে আপোনালোকে কি কাম কৰিব দিনটোৰ প্ৰথমতে পঢ়িব লগিয়া ভিতৰত মই আপোনালোকক সাজেষ্ট কৰিম এপিএসসি যোনখিনি পিওয়াইকিউ হয় এটো এক নম্বৰ কথা সো এক নম্বৰত আমি এপিএসসি পিওয়াইকিউ খনি আমি ডিসকাস কৰিম যেতিয়া আমি এপিএসসি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সমূহ ডিসকাস কৰিম তেতিয়া কি হয় আমাৰ যোনটো প্ৰিপাৰেচন হেতু ডাইভাৰসিফাইড হয় এনেকুৱা নহয় যে আমি কেৱল পলিটিয়ে পঢ়ি থাকিম বা হিষ্ট্ৰিয়ে পঢ়ি থাকিম তেনেকুৱা নহয় সো আমি বেলেগ এংগুলৰ পৰা এক্সামটো এনালাইজ কৰিব চেষ্টা কৰিম এপিএসসি পিওয়াইকি ডিসকাস কৰতে আপোনালোকে যিখিনি টপিক দেখা পাব ধৰি ললো হিষ্ট্ৰি এটা পাৰ্ট যেনেকে কোচ ডাইনেষ্টিৰ ওপৰত এটা প্ৰশ্ন আহিল বা আহোম ডাইনেষ্টিৰ ওপৰত প্ৰশ্ন আহিল আপোনালোকে কি কৰিব সেই এনালাইসিস কৰি থাকোতে লগে কোচ ডাইনেষ্টি খনৰ ওপৰত ধুনিয়াকে পঢ়ি দিব তাৰ পাছত নেক্সট যেনিবা পলিটিৰ প্ৰশ্ন এটা আহিলে পলিটিৰ টপিকটো ফৰ এক্সাম্পল লোকেল সেল্ফ গভৰ্নমেন্টৰ ওপৰত আহিলে সো হে লোকেল সেল্ফ গভৰ্নমেন্টটো হে তেতিয়াই বেসিক কনসেপ্ট খিনি আৰু মেইন পইণ্টছ খিনি পঢ়ি আপোনালোকে ক্লিয়াৰ কৰি থৈ দিব সো হয়তো আপোনালোকে বুজি পাইছে মই কি ক'ব বিচাৰিছো এটলিষ্ট 5 বছৰ আৰু এপিএসসি প্ৰিলিমছ বুলি কওঁতে এনেকুৱা নহয় যে মই আপোনালোকক এপিএসসি প্ৰিলিমছৰে কোৱেশ্চন পেপাৰ এনালাইসিস কৰিব কৈছো এপিএসসি আৰু বহুত এক্সাম কন্ডাক্ট কৰে ডিপাৰ্টমেন্টাল এক্সাম সমূহ কন্ডাক্ট কৰে সেই সমূহৰ পেপাৰো আপোনালোকে কালেক্ট কৰক কাৰণ এপিএসসি প্ৰিলিমছটো আগৰবাৰ হৈ গৈছে তাৰ পাছত আমাৰ আৰু বহুত এক্সাম হ'ল সেই এক্সাম বিলাকৰ জিএস যোনখন পেপাৰ হয় সেই জিএস পেপাৰখন আপোনালোকে এনালাইসিস কৰক তাত কি টপিক বিলাক আহিছে সেইখিনি আপোনালোকে নোট ডাউন কৰক কাৰণ সেইখিনি আপোনালোকৰ ইম্পৰ্টেন্ট টপিক হয় যি প্ৰিলিমছত অহাৰ চান্সেছ আছে নেক্সট আমাৰ প্ৰিলিমছৰ আৰু এটা মেইন ইম্পৰ্টেন্টটো হৈছে কাৰেন্ট এফেয়াৰ্স বহুত এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰে কাৰেন্ট এফেয়াৰ্সৰ অবিহনে আপোনালোকৰ প্ৰিপাৰেচন মানে ফুলফিল কেতিয়াও নহব সো কাৰেন্ট এফেয়াৰ্সৰ কাৰণে বেস্ট দুমাহত কৰিব পৰা ষ্ট্ৰেটেজিটো হৈছে কাৰেন্ট এফেয়াৰ্সৰ কম্পাইলেশন সো বহুত ইনস্টিটিউটে কাৰেন্ট এফেয়াৰ্সৰ কম্পাইলেশন দিয়ে এক্সাম ট্ৰেকাৰ্সও 3 মাহৰ কাৰেন্ট এফেয়াৰ্সৰ এটা কম্পাইলেশন অলৰেডি শেয়াৰ কৰিছে ষ্টুডেন্টৰ লগত সো সেই কম্পাইলেশন খিনি আপোনালোকে পঢ়ক
এই কম্পাইলেশ্যন বিলাক বিভিন্ন ইউটিউব সোৰ্সেছ আপোনালোকে ফলো কৰিব পাৰে তাৰ কাৰণে বা ইউটিউবৰ লগতে কাৰেণ্ট এফেয়াৰ্ছৰ যোনবিলাক মেগাজিন হয় সেইখিনিও আপোনালোকে ফলো কৰিব পাৰে আৰু যদি পসিবল হয় তেতিয়াহলে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ মক টেষ্ট দিবৰ কাৰণে আৰম্ভ কৰি দিব পাৰে ওকে আৰু যদি কোনোবাই যদি নোটস বনাইছে ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছৰ নোটস বনাইছে সেইখিনি আপোনালোকে এতিয়া ৰিভিজন কৰিবৰ কাৰণে আৰম্ভ কৰিব পাৰে আৰু এটা কথা আপোনালোকক কৈ থওঁ কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড কাৰণ গভৰ্ণমেণ্টৰ যিমানখিনি ইম্পৰ্টেণ্ট আমাৰ ঘটনা ঘটি আছে সেই গোটেইখিনি গভৰ্ণমেণ্টৰ ৱেবছাইট সমূহত থাকে সোশ্যাল মিডিয়া পেজ সমূহত থাকে সেইবিলাক সময় পালে আপোনালোকে মাজে মাজে এই ৱেবছাইট বিলাক অকনমান চাওক আৰু পেজ বিলাক অলপমান ফলো কৰি পেলাই আপোনালোকে চাব তাৰ পৰা বহুখিনি কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ হৈ যাব 80% কাৰেণ্ট এফেয়াৰ্ছ তাৰ পৰাই কম্পাইল হৈ যাব এতিয়া কাৰেণ্ট এফেয়াৰ্ছৰ কথা কওঁতে ইয়াত আৰু এটা কথা কওঁ যোনটো আপোনালোকে কৰিব নালাগে সেই কথাটো হৈছে যে বহুত ইনষ্টিটিউট বহুত মানে মই অসমৰ কাৰণে বাহিৰৰ কথা কৈছো যোনে ইউপিএসসি লেভেলৰ কাৰণে প্ৰিপাৰেচন আগবঢ়ায় সেই কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিন সমূহ পঢ়ি আপোনালোকে সময় নষ্ট নকৰিব কাৰণ যেহেতু দুমাহ আছে সময় দুমাহ নথকাহেঁতেন হয়তো আপোনালোকে সেইখিনি চাব পাৰিলেহেঁতেন কাৰণ তেওঁলোকে বহুত বেছি কাৰেণ্ট এফেয়াৰ্ছ দি দিয়ে আপোনালোকক 2000 3000 4000 টা কাৰেণ্ট এফেয়াৰ্ছ দি দিব কিন্তু আপোনালোকে সেইখিনি পঢ়ি শেষ কৰিব নোৱাৰে এই সময়ত আৰু সেই কাৰণে মই আপোনালোকক কৈছো যে বেষ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে হৈছে যে অসমৰ যোনবিলাক কাৰেণ্ট এফেয়াৰ্ছ মেগাজিনছ হয় সেইবিলাক ফলো কৰক আৰু গভৰ্ণমেণ্টৰ ৱেবছাইট সমূহ চাওক তাত কি আছে আসাম ট্ৰিবিউনৰ যদি নোটস বনাইছে সেইখনিয়ে আপোনালোকে ফলো কৰক বহুত বেছি ইউপিএসসি লেভেলৰ হাই লেভেলৰ কাৰেণ্ট এফেয়াৰ্ছত গুছি নাযাব আপোনালোকৰ টাইম ৱেষ্ট হ'ব কাৰণ কাৰেণ্ট এফেয়াৰ্ছও আজিকালি যিকোনো আমাৰ অসমৰ পৰীক্ষাত আসাম স্পেসিফিক কাৰেণ্ট এফেয়াৰ্ছ সমূহে আহে যিখিনি ইউপিএসসি লেভেলৰ কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিন সমূহে কভাৰ নকৰে আপোনালোকে এটা লাইনত চাব পাৰে যদি মন গৈছে আপোনালোকে চাব পাৰে সময় আছে জাস্ট ওৱান লাইন এটা পঢ়িলে হেতু ঘটনা কোনটো জেগাত হৈছিলে তেনেকুৱা ধৰণৰ পঢ়িব পাৰে কিন্তু ডিটেইলছত গুছি নাযাব নেক্সট আসাম স্পেসিফিকৰ কথা কলুৱে কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত এৱাৰ্ডছ সমূহ আপোনালোকৰ আহিব পাৰে স্পৰ্টছ ইম্পৰ্টেন্ট পাৰ্সনেলিটি যদি নিউজত আছে সেই সমূহ আহিব পাৰে আৰু এই গোটেইখিনি আপোনালোকৰ আসাম ট্ৰিবিউন নহলে আপোনালোকৰ গভৰ্ণমেণ্টৰ সোশ্যাল মিডিয়া পেজ সমূহৰ পৰা মাই গভ আসাম যাক কোৱা হয় হেতু কভাৰ হৈ যাব আৰু এক্সাম ট্ৰেকাৰছেও সদায় দিয়ে থাকে তাৰ পৰাও আপোনালোকে এক্সাম ট্ৰেকাৰৰ যোনটো সোশ্যাল মিডিয়া পেজ হয় বা ইউটিউবৰ কমিউনিটি সেকশন হয় তাতো আপোনালোকে ভিজিট কৰিব পাৰে এতিয়া এখিনি কাৰেণ্ট এফেয়াৰ্ছ আৰু আসাম স্পেসিফিক যিখিনি কথা মই কলো লগতে মই এপিএসসি পিৱাই খিনি আপোনালোকক প্ৰেক্টিস কৰিবলৈ বাৰে বাৰে কৈছো এদিনো যাতে এই দুমাহত এদিনো যাতে এইগিটা কাম আপোনালোকে নকৰাকে নাথাকে নেক্সট তাৰ মাজতে আপোনালোকে নিজৰ ৰুটিনখনত এটা সময় উলিয়াই লব বেসিক কনসেপ্ট কিছুমান ডেভেলপ কৰিবৰ কাৰণে জিনকিটা কনসেপ্ট আপোনালোকে হয়তো পঢ়িছিলে বা আগতে পাহৰি গৈছিলে সেই বেসিক কনসেপ্ট বিলাক ডেভেলপ কৰিবৰ কাৰণে এটলিষ্ট 2 to 3 আৱাৰ্ছ আপোনালোকে ৰুটিনখনত ৰাখক বেসিক কনসেপ্ট বিলাক ক্লিয়াৰ হলে কিছুমান বস্তু অটোমেটিক্যালি পৰীক্ষাত পৰা যায় তাৰ পাছত 4 নম্বৰ আমাৰ পইণ্টটো হৈছে যে do not go for high level UPSC notes সেটো মই আপোনালোকক কলুৱে কাৰণ হেবিলাকে টাইম ওয়েষ্ট কৰাৰ বাহিৰে একো নকৰে তাৰ পাছত ইয়াৰ বাহিৰে আপোনালোকে আসাম বাজেটখন এনালাইসিস কৰি লব এবাৰ কাৰণ আসাম বাজেটত অসমৰ সব কথা ৰিফ্লেক্ট হয় অসমত কি ঘটি আছে অসমত কি স্কিম চলি আছে অসমৰ ডেভেলপমেন্ট কিমান হৈছে কিমান হোৱা নাই গুটেখিনি থাকে আসাম ইকোনমিক সাৰ্ভে হেখনো কম্পাইলেশ্যন আপোনালোকে চাব পাৰে ডাইৰেক্টৰেট অফ ইকোনমিক্স এণ্ড ষ্টেটিষ্টিক্সৰ ৱেবছাইটত পৰা আপোনালোকে ডাউনলোড কৰি আসাম ইকোনমিক সাৰ্ভেখন চাব পাৰে এণ্ড এগেইন মই কওঁ আসাম ইকোনমিক সাৰ্ভেখন বহুত এখন ডাঙৰ কিতাপ হয় যোনখন পঢ়ি শেষ কৰিব নোৱাৰে সেই কাৰণে স্পেসিফিক কিছুমান চেপ্টাৰ চাওক যেনেকৈ এগ্ৰিকালচাৰ চাওক আপোনালোকে ইন্ডাষ্ট্ৰি চেপ্টাৰটো চাওক আপোনালোকে সোশ্যাল সেক্টৰ চেপ্টাৰটো চাওক আপোনালোকে কেইটামান স্পেসিফিক চেপ্টাৰ আপোনালোকে চাব পাৰে গভৰ্ণমেণ্ট স্কিম বিলাকো তাত আছে হেখিনিও ইম্পৰ্টেন্ট হয় 5 নম্বৰ হৈছে এই যে গুটেইখিনি কথা কলো এই গুটেইখিনি আপোনালোকে যেতিয়া কৰিব কামটো সেই 3 দিনৰ মুৰে মুৰে আপোনালোকে ৰিভিজন কৰিব কাৰণ ৰিভিজন নকৰিলে এক্সামৰ প্ৰেছাৰত আপোনালোকে পাহৰি থাকিব কথাবিলাক
কি পঢ়িছিলে সেইখিনি আপোনালোকে পাহৰি যাব সেইকাৰণে 3 দিনৰ মূৰে এটা সময় উলিয়াই আপোনালোকে ৰিভিজন এটা দিয়ক 6 নম্বৰ পইণ্টটো হৈছে সকলোতকৈ ইম্পৰ্টেন্ট দ্যাট ইজ টেষ্ট সিৰিজ সো টেষ্ট সিৰিজ আপোনালোকে প্ৰেক্টিস কৰিবই লাগিব টেষ্ট সিৰিজ সমূহ প্ৰেক্টিস নকৰিলে আপোনালোকে মেইনলি কোনটো ঠাইত আপোনালোকৰ কম্পিটিশনছ সমূহ খৰ কথা আপোনালোকে নাজানিব আপুনি কোনটো ৰেংকত আছে আপোনালোকৰ প্ৰিপাৰেচন কিমান পৰ্যায়ত চলি আছে হেতু আপোনালোকে গম নাপাব সো টেষ্ট সিৰিজ সমূহ ইম্পৰ্টেন্ট হয় এই 6টা পইণ্ট 6টা হেক মই আপোনালোকক কলো যি এপিএসসি প্ৰিলিমছত আপোনালোকক ডেফিনেটলি সহায় কৰিব মই আকৌ এবাৰ ৰিভিজন দি দিছো প্ৰথম পইণ্টত মই কৈছিলো এপিএসসি পিওআইকিউ কমপ্লিট এনালাইসিস 5 ইয়াৰ্স অফ পিওআইকিউ লগতে ডিপাৰ্টমেন্টাল এক্সামৰ জিএস পেপাৰখন 2 নম্বৰ পইণ্টত মই কলো কাৰেন্ট এফেয়াৰ্সৰ কম্পাইলেশনছ আৰু বিভিন্ন ইউটিউব চেনেলও আছে কাৰেন্ট এফেয়াৰ্সৰ কম্পাইলেশন দি থাকে আপোনালোকে চাব পাৰে নিজৰ ওন নোটছ বুক যদি বনাইছে সেই ওন নোটছ খিনিও ফলো আপোনালোকে কৰক আৰু গভৰ্ণমেন্ট ৱেবসাইট আৰু আসাম স্পেসিফিক এৱাৰ্ড স্পোৰ্টছ এণ্ড ইম্পৰ্টেন্ট পাৰ্সনেলিটি এণ্ড আসাম স্পেসিফিক স্কিম বিলাক 3 নম্বৰ মই পইণ্টত আপোনালোকক কলো বেসিক কনসেপ্ট ডেভেলপমেন্টৰ কাৰণে আপোনালোকে 3 আৱাৰ্স মান নিজৰ ৰুটিনখনত ৰাখক 4 নম্বৰ পইণ্টত কলো যে হাই লেভেল নোটছত আপোনালোকে নাযাব যোন বিলাক ইনষ্টিটিউটে ইউপিএসসি লেভেলৰ প্ৰিপাৰেচন কৰাই যেনেকৈ আমাৰ নেশনাল লেভেলৰ যোন বিলাক হয় দিল্লীত যোন বিলাক আছে সেইখিনি নোটছত আপোনালোকে বহুত বেছি টাইম ওয়েষ্ট নকৰিব যদি পঢ়িব বিচাৰিছে এটা লাইনত সেই ঘটনাটো কোনটো জায়গাত হৈছিলে কিহৰ কাৰণে হৈছিলে জাস্ট ইমানখিনি কথা জানি পেলাই থৈ দিয়ক তাৰ বাহিৰে আপোনালোকে বাজেট এনালাইসিস কৰিব পাৰে আসাম গভৰ্ণমেন্ট আৰু আসাম ইকোনমিক সাৰ্ভেখন 5 নম্বৰ পইণ্টত মই সকলোতকৈ বেছি ইম্পৰ্টেন্স দি কৈছো যে ৰিভিজন 3 দিনৰ মূৰে কৰিব লাগিব 6 নম্বৰ পইণ্টত আপোনালোকক মই কৈছিলো যে টেষ্ট সিৰিজ এই টেষ্ট সিৰিজ আপোনালোকে বহুতে টেষ্ট সিৰিজ লঞ্চ কৰে এক্সাম ক্ৰেকাৰছো টেষ্ট সিৰিজ লঞ্চ অলৰেডি কৰিছে এপিএসসি টেষ্ট সিৰিজ সমূহ প্ৰেক্টিস কৰক আৰু পঢ়ি পেলাই প্ৰেক্টিস মানে পঢ়ি পেলাই আপোনালোকে টেষ্ট সিৰিজ সমূহ দিব নপঢ়াকে টেষ্ট সিৰিজ সমূহ নিদিব তাৰ কোনো ভ্যালু নাথাকে এতিয়া সিসেট পেপাৰখনত আপোনালোকৰ 2 মাহত বহুত বেছি আপোনালোকে কৰিব একো নোৱাৰে কাৰণ সিসেট পেপাৰখন একদম বেসিকৰ পৰা আৰম্ভ কৰিলে আপোনালোকৰ শেষ নহব বেষ্ট উপায় হৈছে সিসেটৰ পিওআইকিউ কৰা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উঠাই লওক তাৰ পৰা কেনেকুৱা ধৰণৰ টপিক বিলাকৰ ওপৰত পিওআইকিউ আহিছে হেখিনি এনালাইসিস কৰি থাকক আপোনালোকৰ সিসেট কোৱালিফাই হৈ যাব সিসেটত আপোনালোকৰ ইংলিশ কম্প্ৰিহেনশন পাৰ্টটো আছে ইংলিশ কম্প্ৰিহেনশন এসএসসি লেভেলৰ ইংলিশ কম্প্ৰিহেনশন চাব পাৰে বা আমাৰ যি ডিপাৰ্টমেন্টাল এক্সাম সমূহ হৈ গল যেনেকৈ সিডিপিও হৈ গল আৰু যত ইংলিশ পেপাৰখন আহিছিলে সেই পেপাৰখন উঠাই লওক আৰু আপোনালোকে সেইখন এনালাইসিস আপোনালোকে নিজে কৰি পেলাই সিসেট পেপাৰখন কোৱালিফাই কৰিব পাৰে সিসেটত মই এটোৱে কম যিসকল উইক হয় তেওঁলোকে ইংলিশৰ যোনবিলাক এসএসসি লেভেলৰ ইংলিশৰ যোনবিলাক পেছেজ আহে সেই পেছেজ বিলাক সলভ কৰক এসপ্তাহত আপোনালোকে 2 দিন সময় দিলেও হ'ব সিসেটৰ কাৰণে আৰু পিওআইকিউ সলভ কৰক হেতুৱে আপোনালোকৰ কাৰণে এতিয়া বৰ্তমান বেষ্ট ষ্ট্ৰেটেজি হ'ব সো এইখিনি আছিলে মোৰ 6টা ইনফৰমেশন 6টা হেক যাৰ জৰিয়তে আপোনালোকে এপিএসসি প্ৰিলিমছটো কোৱালিফাই কৰিব পাৰে যোনটো আপোনালোকক মই শেয়াৰ কৰিছো সেইখিনি মই নিজেও ফলো কৰিছিলো আৰু যাৰ জৰিয়তে মই কোৱালিফাই কৰিব সক্ষম হৈছিলো সেইকাৰণে আপোনালোকক কৈছো কিন্তু এতিয়া কথা হ'ল যে কিছুমানৰ বেসিক কনসেপ্টে ডেভেলপ নহয় কিছুমানৰ জাস্ট আৰম্ভ কৰিছে তেওঁলোকে আৰম্ভ কৰাখিনি এবাৰ কি কৰিব যিসকলে আৰম্ভ কৰিছে বৰ্তমান তেওঁলোকক মই কওঁ তেওঁলোকৰ এটাই ষ্ট্ৰেটেজি হ'ব এতিয়া এপিএসসি পিওআইকিউ সলভ আৰু সেই এপিএসসি পিওআইকিউত অহা টপিক বিলাকৰ নিজে পঢ়ি পেলাই আপোনালোকে এনালাইসিস কৰি লওক আৰু তেনেকুৱা কৰিলেও আপোনালোকৰ বহুতখিনি কনসেপ্ট এতিয়া ডেভেলপ হ'ব যেতিয়া পৰীক্ষা শেষ হ'ব তেতিয়া আপোনালোকে আকৌ নতুনৰ পৰা আৰম্ভ কৰিব পাৰে যিসকল নতুনকে ষ্টাৰ্ট কৰিছে কিন্তু যিসকলে অলৰেডি এইবিলাক কনসেপ্ট ক্লিয়াৰ হৈ আছে তাৰ কাৰণে মোৰ এই 6টা হেক আপোনালোকে ট্ৰাই কৰিব পাৰে সো ইমানখিনি আছিলে আৰু কাৰোবাৰ কিবা আপোনালোকৰ থাকিলে সুধিব পাৰে
আমি সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম কমেন্ট সেকশন মেনশন কৰিব আপোনালোকে কেনেকুৱা ধৰণৰ টপিকছৰ ওপৰত সেশনসমূহ লাগে তেতিয়া আমি আপোনালোকক আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম ইউটিউব চেনেলত আৰু যিখিনি মই অনুভৱ কৰিছো আৰু মই যিখিনি নিজৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো যে আৰু যিটো উপায় মানে যিখিনি ষ্ট্ৰেটেজি ইউজ কৰি পেলাই মই নিজেও কোৱালিফাই কৰিছো সেইখিনিহে মই আপোনালোকক কৈছো বেলেগৰ বেলেগ আৰু কিবা থাকিব পাৰে সেইটো আপোনালোকৰ নিজৰ লগত কথা কোনটো আপোনালোকে ফলো কৰে So thank you everyone and best wishes for your examinations আৰু কমেন্ট কৰিব কাৰণে নাপাহৰিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব thank you